আমি মঞ্চলৈকে আদৰিব বিচাৰিছোঁ বিশিষ্ট লেখিকা, ভ্ৰমণ কাহিনীৰ লেখিকা, সমাজকৰ্মী গীতা ভৰালী বাইদেউ, ডিম্বেশ্বৰ ৰায় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতে আমাৰ গীতা ভৰালী বাইদেউক মঞ্চলৈকে আদৰি আনিব। গীতা ভৰালী বাইদেউক এখন গামোচাৰে আদৰণি জনাবলৈ মই তুতুমণি দত্ত বাইদেউ অনুৰোধ জনাইছোঁ আৰু লগতে এটি জাপিৰে আদৰণি জনাব আমাৰ ডিম্বেশ্বৰ ৰায় ডাঙৰীয়াই। আৰু জাপি প্ৰদান কৰিব ডক্টৰ নীলিমা গোস্বামী শৰ্মা বাইদেৱে। গীতা ভৰালী বাইদেউৰ বাবে আমি লিখি উলিওৱা আজি সম্বৰ্ধনা পত্ৰ পাঠ কৰিবলৈ ওলাইছোঁ। গান্ধী জয়ন্তী বিশেষ সম্বৰ্ধনা পত্ৰ শ্ৰীযুতা গীতা ভৰালী। হে প্ৰিয় লেখিকা, প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। আমাৰ সৌভাগ্য যে আপোনাৰ দৰে এগৰাকী প্ৰতিভাশালী লেখিকা তথা মানৱদৰদী সমাজ সেৱিকা আমি লাভ কৰিছোঁ। বিগত সময়ছোৱাত আপুনি এগৰাকী লেখিকা হিচাপে ভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনাৰে অসমীয়া গ্ৰন্থৰ ভঁৰাল চহকী কৰিবলৈ সক্ষম হৈছে। আপুনি একেদৰে এগৰাকী গল্পকাৰ, প্ৰবন্ধকাৰ তথা ভ্ৰমণ কাহিনীৰ লেখিকা, লগতে আপুনি এগৰাকী কবি তথা অনুবাদক। আনহাতে অসমৰ বহুতৰ ঘৰত আপুনি সুপৰিচিত এগৰাকী ৰন্ধন কলা বিষয়ত হিচাপে আপোনাৰ ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থসমূহে উপকৃত কৰি আহিছে বহুতক। এতিয়ালৈকে আপোনাৰ কলমেৰে প্ৰকাশ পাইছে 14খনকৈ মৌলিক গ্ৰন্থ আৰু 2খন অনুবাদ গ্ৰন্থ। আপোনাৰ সৃষ্টিশীল ৰচনাসমূহত জীৱন সংগ্ৰামৰ নিষ্ঠুৰ বাস্তৱতা, সাম্প্ৰতিক কালৰ সমাজত মানৱতাৰ অৱক্ষয়, প্ৰকৃতি নিধন আদি গুৰুত্বপূৰ্ণ বিষয়বোৰে স্থান পাইছে আৰু আপোনাৰ গ্ৰন্থবোৰ প্ৰকাশ কৰিছে অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী পাণবজাৰস্থিত ষ্টুডেণ্টছ ষ্ট'ৰ্ছে। আনহাতে আপোনাৰ কলমৰ ভ্ৰমণ কাহিনীসমূহে অসমৰ পাঠক সমাজক দেশ বিদেশৰ বহু অজানা কথাৰ সম্ভেদ দিছে। এগৰাকী সমাজ সেৱিকা হিচাপেও আপুনি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আহিছে। বেলতলা লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী তথা সাতসৰীৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে আপুনি। আনহাতে আপোনাৰ বিষয়ে অৱশ্য উল্লেখনীয় এটি কথা হ'ল যে আপুনি অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ তথা অসম সাহিত্য সভাৰ 1924 চনৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি কনকলাল বৰুৱাৰ নাতিনী। বিগত সময়ছোৱাত লেখিকা তথা সমাজ সেৱিকা হিচাপে আপুনি আগবঢ়োৱা অৱদানৰ বাবে মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিৱসত আজি মহানগৰীৰ দিছপুৰ লাজগেটস্থিত শংকৰদেৱ নামঘৰ প্ৰাংগণত আপোনাক গান্ধী জয়ন্তী বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হ'ল। এতিয়া এই মানপত্ৰ মই ডক্টৰ নীলিমা গোস্বামী শৰ্মা বাইদেউৰ হাতত তুলি দিছোঁ আৰু বাইদেৱে গীতা ভৰালী বাইদেউৰ হাতত অৰ্পণ কৰিব।